পাকিস্তানত নামাজ বা কুৰাণ পঢ়িলে হ'ব ৩ বছৰ জেল। ভাঙি পেলোৱা হৈছে মছজিদ। মুছলমানে মুছলমানৰ শত্ৰু হৈ পৰিছে পাকিস্তানত। ধৰ্মীয় হিংসাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষ মুছলমান সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে একাংশ মুছলমানে। ঈদ উদযাপনতো বাধা আৰোপ কৰিছে। জাতি ব্যৱস্থা কেৱল হিন্দু ধৰ্মতেই নহয়, আন ধৰ্মতো দেখা পোৱা যায়। এই শৃংখলৰ শীৰ্ষত হিন্দু ধৰ্মক বিবেচিত কৰা হ'লেও আন বহু ধৰ্মও ইয়াৰ দ্বাৰা পৃথক নহয়। আহমদীয়া সম্প্ৰদায়ৰ মানুহে নিজকে মুছলমান বুলি গণ্য কৰে, কিন্তু আহমদীয়া সম্প্ৰদায়ৰ এই লোকসকলক আন সকলো মুছলমান শ্ৰেণীয়ে মুছলমান বুলি মানি লোৱা নাই। এই সম্প্ৰদায়টোৱে চৰ্চালৈ অহাৰ পৰাই এনে বহুত ঘটনা দেখা গৈছে, যেতিয়া মুছলমান বিশ্বাসক লৈ আহমদীয়া সম্প্ৰদায় লৈ বিতৰ্কৰ সৃষ্টি হৈছে। পূৰ্বৰ অভিজ্ঞতা আৰু প্ৰশ্নকাকতৰ ভিত্তিত অনু একাডেমীয়ে লৈ আহিছে ফুল লেন্থ মক টেষ্ট মাত্ৰ ৯৯ টকাতে। এডিআৰই স্কিল টেষ্টত সম্পূৰ্ণ নম্বৰ লাভ কৰিবলৈ এতিয়াই যোগাযোগ কৰক। পাকিস্তানৰ পৰা এই শেহতীয়া ঘটনা পোহৰলৈ আহিছে, য'ত আহমদীয়া মুছলমানসকলক ঈদ উদযাপন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই ভিডিঅ'টোত আমি জানিব পাৰিম যে কোন এই আহমদীয়া সম্প্ৰদায়, যাক আন মুছলমান সম্প্ৰদায়ে মুছলমান বুলি মানি ল'বলৈ সাজু নহয়। পাকিস্তানৰ সিন্ধ আৰু পঞ্জাৱ প্ৰদেশত আহমদীয়া মুছলমানক ঈদ উদযাপন কৰাত বাধা দিয়াৰ এটা গোচৰ পোহৰলৈ আহিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আহমদীয়া মুছলমানক ঈদ উদযাপন নকৰিবলৈ বলপূৰ্বকভাৱে বাধ্য কৰাইছে। পোহৰলৈ আহিছে যে পঞ্জাৱত ঈদ পালন কৰিলে ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলি সতৰ্কবাণী জাৰি কৰা হৈছে। ঘৰৰ ভিতৰতে ধৰ্মীয় ৰীতি নীতি আৰু বলিদান নকৰিবলৈও আহমদীয়া জনগোষ্ঠীক হেঁচা প্ৰয়োগ কৰা হৈছে। বহু ঠাইত আৰক্ষীয়ে সম্প্ৰদায়ৰ লোকক জিম্মাত লৈ বলপূৰ্বকভাৱে শপতনামা পূৰণ কৰিবলৈ বাধ্য কৰাইছে। লগতে মন কৰিবলগীয়া যে পঞ্জাৱত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ ভতিজী মৰিয়ম নৱাজে শাসন কৰে। মৰিয়ম নৱাজ পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু এই সকলোবোৰ ঘটনা ঘটি আছে তেওঁৰেই ৰাজ্যত। ইয়াৰ উপৰিও লাহোৰ হাইকোৰ্ট বা এছ'চিয়েশ্যন পঞ্জাৱৰ আইজিলৈ এখন পত্ৰ লিখি আহমদীয়া সম্প্ৰদায়ে ইছলামিক ৰীতি নীতি পালন কৰাৰ ওপৰত অভিযোগ উত্থাপন কৰিছে। বাৰ এছ'চিয়েশ্যনে যুক্তি দিছে যে কেৱল মুছলমানসকলৰহে বলিদানৰ অধিকাৰ আছে। যদি আহমদীয়া সম্প্ৰদায়ে এই ধৰ্মীয় অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰে, তেন্তে ই মুছলমান সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ আৱেগক আঘাত কৰিব আৰু দেশত হিংসাৰ প্ৰসাৰ ঘটাব পাৰে। কিয় এনে কৰিছে পাকিস্তানে? 1974 চনত পাকিস্তানৰ সাংবিধানিক সংশোধনীৰ অধীনত আহমদীয়া সম্প্ৰদায়ৰ মুছলমান বুলি গণ্য কৰা নহয়। কুৰাণ পঢ়া, নামাজ পঢ়াত বাধা দিয়াৰ লগতে মুকলিকৈ ধৰ্মীয় ৰীতি নীতি কৰিবলৈ দিয়া নহয়। যদি কোনো আহমদীয়াই নিজকে মুছলমান বুলি ঘোষণা কৰে, তেন্তে তেওঁৰ ৩ বছৰ পৰ্যন্ত শাস্তিও হ'ব পাৰে। সমগ্ৰ বিশ্বতে আহমদীয়া সম্প্ৰদায়ৰ সংখ্যা প্ৰায় ১৫ নিযুত বুলি কোৱা হয়, যিটো বিশ্বৰ মুছলমান জনসংখ্যাৰ প্ৰায় ১%। আনহাতে পাকিস্তানৰ কথা ক'লে তাত এই সম্প্ৰদায়ৰ সংখ্যা প্ৰায় ৪০ লাখ বুলি কোৱা হয়। এই সম্প্ৰদায়ৰ ওপৰতো বহু ধৰণৰ অত্যাচাৰ দেখা গৈছে। টিপি আৰু TLPৰ দৰে সংস্থাই তেওঁলোকক বহুবাৰ লক্ষ্য কৰি লৈছে, বহুবাৰ আক্ৰমণৰ সন্মুখীন হৈছে। কেৱল এয়াই নহয়, তেওঁলোকৰ মছজিদবোৰো ভাঙি পেলোৱা হৈছে। আহমদীয়া সম্প্ৰদায়ৰ বিষয়ে কোৱা হয় যে ১৮৮৯ চনত পঞ্জাৱৰ লুধিয়ানা জিলাৰ কাদিয়ান গাঁৱত মিৰ্জা গোলাম আহমেদে ইয়াক প্ৰতিষ্ঠা কৰিছিল। এই সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ বিশ্বাস, পৰম্পৰা আৰু উত্তৰাধিকাৰী সূত্ৰে পোৱা শিক্ষা অনুসৰি হজৰত মহম্মদক শেষ নবী বুলি গণ্য নকৰে। বৰঞ্চ এই সম্প্ৰদায়ৰ লোকসকলে বিশ্বাস কৰে যে নবুৱাত অৰ্থাৎ নবীত্বৰ পৰম্পৰা বন্ধ নহ'ল, কিন্তু আজিও চলি আছে। আহমদীয়া সম্প্ৰদায়ে বৰ্তমান মিৰ্জা মাছৰুৰ আহমদক নিজৰ খলিকা বুলি গণ্য কৰে। পাকিস্তানত আহমদীয়া সম্প্ৰদায়ৰ ঈদ উদযাপনত কৰা নিষেধাজ্ঞাৰ ওপৰত আপোনাৰ মতামত কি হ'ব? কমেণ্ট কৰি জনাওক।